لا إله إلا الله والله أكبر الله أكبر ولله الحمد الله أكبر الله أكبر لا إله إلا الله والله أكبر الله أكبر ولله الحمد الله أكبر الله أكبر لا إله إلا الله والله أكبر الله أكبر ولله الحمد হয় আমার পরম্পরাগতভাবে যেহেতু আমার কটহগিরি টুকটুকি আঞ্চলিক ঈদগাহ ময়দান আমার বছৰত দুটা ঈদ হয়, এটা ঈদুল আজহা আৰু ঈদুল ফিতৰ। আজি আমাৰ ঈদুল ফিতৰৰ নামাজ আমাৰ এই অঞ্চলৰ প্ৰায় 10-12 হাজাৰ মানুহে একেলগে আমি সমবেত হৈ নামাজ পঢ়িলোঁ। যেহেতু আমি এইটো মাহত যিহেতু ৰমজান মাহ, এই মাহত আমি গোটেই এটা মাহ ৰোজা ৰাখি পবিত্ৰ ঈদুল ফিতৰ দিনত আজি আমি ঈদগাহ ময়দানত গোটেই অঞ্চলৰ মানুহ একগোট হৈ আল্লাহৰ ওচৰত ওপৰৱালাৰ ওচৰত আমি দোৱা কৰিছোঁ বিশ্ব শান্তিৰ কাৰণে, অঞ্চলৰ শান্তিৰ কাৰণে, যাতে আমি ভাতৃত্বভাৱে আমি বজাই ৰাখি আমি আমাৰ দেশখনক আগুৱাই নিব পাৰোঁ, তাৰে কামনা কৰি আজি ৰাজহুৱা দোৱা কৰা হয়। আজি কটহগুৰি টুকটুকি আঞ্চলিক ঈদগাহ ময়দানত আজি 9টামান বজাত আমাৰ নামাজ অনুষ্ঠিত কৰা হয় আৰু এইখন ঈদগাহত 1930 চনৰ পৰা নামাজ চলি আহিছে। এইখন মাত বহুত পুৰণা ঈদগাহ, মানে ঐতিহাসিক এখন ঈদগাহ আৰু আগন্তুক কুৰবানী ঈদ আমাৰ 8:30 বজাত নামাজ অনুষ্ঠিত কৰা হ'ব। এইখিনিতে গণনা কৰিব। لا إله إلا الله والله أكبر الله أكبر ولله الحمد الله أكبر الله أكبر لا إله إلا الله والله أكبر الله أكبر ولله الحمد الله أكبر الله أكبر لا إله إلا الله والله أكبر الله أكبر ولله الحمد হয় আমাৰ পৰম্পৰাগতভাৱে যেহেতু আমাৰ কটহগিৰি টুকটুকি আঞ্চলিক ঈদগাহ ময়দান আমাৰ বছৰত দুটা ঈদ হয়, এটা ঈদুল আজহা আৰু ঈদুল ফিতৰ। আজি আমাৰ ঈদুল ফিতৰৰ নামাজ আমাৰ এই অঞ্চলৰ প্ৰায় 10-12 হাজাৰ মানুহে একেলগে আমি সমবেত হৈ নামাজ পঢ়িলোঁ। যেহেতু আমি এইটো মাহত যিহেতু ৰমজান মাহ, এই মাহত আমি গোটেই এটা মাহ ৰোজা ৰাখি পবিত্ৰ ঈদুল ফিতৰ দিনত আজি আমি ঈদগাহ ময়দানত গোটেই অঞ্চলৰ মানুহ একগোট হৈ আল্লাহৰ ওচৰত ওপৰৱালাৰ ওচৰত আমি দোৱা কৰিছোঁ বিশ্ব শান্তিৰ কাৰণে, অঞ্চলৰ শান্তিৰ কাৰণে, যাতে আমি ভাতৃত্বভাৱে আমি বজাই ৰাখি আমি আমাৰ দেশখনক আগুৱাই নিব পাৰোঁ, তাৰে কামনা কৰি আজি ৰাজহুৱা দোৱা কৰা হয়। আজি কটহগুৰি টুকটুকি আঞ্চলিক ঈদগাহ ময়দানত আজি 9টামান বজাত আমাৰ নামাজ অনুষ্ঠিত কৰা হয় আৰু এইখন ঈদগাহত 1930 চনৰ পৰা নামাজ চলি আহিছে। এইখন মাত বহুত পুৰণা ঈদগাহ, মানে ঐতিহাসিক এখন ঈদগাহ আৰু আগন্তুক কুৰবানী ঈদ আমাৰ 8:30 বজাত নামাজ অনুষ্ঠিত কৰা হ'ব। এইখিনিতে গণনা কৰিব।